অসমৰ ইতিহাস ইমান বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ যে ইয়াৰ বহুতো আমোদজনক তথ্য আজিও বহুতৰে বাবে অচিনাকি। তলত অসমৰ ইতিহাসৰ ৫টা আমোদজনক আৰু নজনা কথা আগবঢ়ালোঁ। ১. বখতিয়াৰ খিলজীৰ পৰাজয় ১২০৬ চনত। মোগলৰ আগমনৰ বহু আগতে ইখতিয়াৰ উদ্দিন মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কামৰূপ আক্ৰমণ কৰিছিল, কিন্তু কামৰূপৰ ৰজা পৃথুৰ হাতত তেওঁ শোচনীয়ভাৱে পৰাস্ত হৈছিল। উত্তৰ গুৱাহাটীৰ কানাই বৰশী-বোৱা শিলালিপিত এই বিজয়ৰ কথা খোদিত হৈ আছে। খিলজীৰ ১২,০০০ সৈন্যৰ ভিতৰত মাত্ৰ ১০০জন হেজিয়ন্তে বাচি গৈছিল। ২. অসমৰ মামি বা মামিজ অফ আছাম। ইজিপ্তৰ দৰে অসমতো মৃতদেহ সংৰক্ষণ কৰাৰ পৰম্পৰা আছিল। চৰাইদেউৰ মৈদামসমূহ ইয়াৰ প্ৰমাণ। আহোম স্বৰ্গদেউ আৰু ডা ডাঙৰীয়াসকলক সমাধিস্থ কৰা এই মৈদামসমূহৰ স্থাপত্যশৈলী অতি উন্নত আছিল। শেহতীয়াকৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদাও লাভ কৰিছে। ৩. মূলা গাভৰুৰ বীৰত্ব। অসমৰ ইতিহাসত কেৱল পুৰুষেই নহয়, নাৰীও সমানেই শক্তিশালী আছিল। স্বামী ফ্ৰাছেংমুং বৰগোহাঁইৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ মূলা গাভৰুৱে যুদ্ধক্ষেত্ৰত জম্পিয়াই পৰিছিল আৰু বংগৰ আক্ৰমণকাৰী তুৰ্বক্ষাৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল। ৪. পাইক প্ৰথা, এক অনন্য শাসন ব্যৱস্থা। আহোম সাম্ৰাজ্য ইমান বছৰ টিকি থকাৰ মূল কাৰণ আছিল পাইক প্ৰথা। এই ব্যৱস্থাত ১৬ৰ পৰা ৫০ বছৰ বয়সৰ প্ৰতিজন পুৰুষেই ৰাষ্ট্ৰৰ বাবে কাম কৰিবলৈ বাধ্য আছিল, খেতিৰ পৰা যুদ্ধলৈকে। ইয়াৰ বাবেই আহোমৰ কোনো স্থায়ী দৰমহাভুক্ত সেনাবাহিনী নাছিল, অথচ তেওঁলোকে ১৭ বাৰকৈ মোগলক পৰাস্ত কৰিছিল। ৫. শৰাইঘাটৰ যুদ্ধৰ গোপন কৌশল। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে কেৱল অস্ত্ৰই নহয়, মনস্তাত্ত্বিক যুদ্ধও কৰিছিল। তেওঁ মোগলৰ বিৰুদ্ধে এনে এক পৰিৱেশ সৃষ্টি কৰিছিল যে মোগল নৌসেনাই ব্ৰহ্মপুত্ৰৰ ভৌগোলিক অৱস্থানৰ সুবিধা ল'ব নোৱাৰিছিল। ইয়াৰ উপৰিও সেই সময়ত গুৱাহাটীৰ আশে-পাশে থকা গড়বোৰ নিৰ্মাণ কৰিবলৈ তেওঁ যি তৎপৰতা দেখুৱাইছিল, সেয়া আজিও আচৰিত ধৰণৰ।